মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে পাঠবোৰ তোমালোকলৈ আগবঢ়াই আছোঁ। তোমালোকে ভিডিঅ'সমূহ চাবা যদিহে চোৱা নাই, আৰু যদি ভাল লাগে মোৰ ভিডিঅ'সমূহ, তোমালোকক যদি সহায় সহযোগ কৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিবা। আহাচোন, আজি আমি আলোচনা কৰিম কোনটো পাঠৰ প্ৰশ্ন উত্তৰ তাকে চাওঁ। তোমালোকে মাহবোৰৰ গীতলৈকে দিয়া হ'ল শহা আৰু হাতী। এই পাঠটি তোমালোকৰ লগত আলোচনা কৰা হৈছিল। তোমালোকে আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'বা। আজি তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তাৰ আগতে ইয়াত থকা যিবোৰ ক্ৰিয়াকলাপত শব্দ আছে, অৰ্থ আছে, এইখিনি তোমালোকে জানিবলৈ যত্ন কৰিবা, যিহেতু এইখিনি তোমালোকৰ পৰীক্ষাত অহা খুবেই চান্স থাকে। খৰাং, শুকান, বৰষুণ নোহোৱা, অভাৱ, নোহোৱা অৱস্থা, আতুৰ, অধীৰ, বিহল, তাৰপিছত মুখিয়াল, প্ৰধান, মুখ্য, জলাশয়, পুখুৰী, বিল, সহচৰ, সংগী, বন্ধু, শয়ন, শোৱা কাৰ্য, যধে মধে, ভাল বেয়া বিচাৰ নকৰাকৈ, এইখিনি শব্দ অৰ্থ তোমালোকে জানিবলৈ চেষ্টা কৰিবা, মনত ৰাখিবলৈ। তেতিয়া তোমালোকৰ পাঠটো বুজাত সহায় হ'ব। আৰু তাৰ পাছতে আছে পঢ়া আৰু বুজা। তোমালোকে নিশ্চয় গম পাইছা যে ন যোগ দন্তত নৈত্যান্ত লগাই এটা শব্দ যুক্তাক্ষৰ তোমালোকে লিখিব পাৰিব লাগিব। আৰু যুক্তাক্ষৰবোৰ কোনটো যুক্তাক্ষৰ মানে কি যোগ হৈ আছে, কোনটো বৰ্ণ তোমালোকে জানিব লাগিব। নৈত্যান্ত লগাই চিন্তা লিখিলোঁ, নৈদান লগাই পেলাই তোমালোকে বহুত আছে শব্দ। আনন্দ লিখিব পাৰা, আনন্দ, নন্দ আছে, ইয়াত নন্দও আছে। এতিয়া তোমালোকে শান্তিও লিখিব পাৰা ইয়াত চিন্তা তাত। তাৰপিছতে আছে জ্বৰ ওপৰত ৰেফকাৰ আছে, জ্বৰ ওপৰত ৰেফকাৰ তোমালোকে কাৰ্য লিখিব পাৰা, কাৰ্য, তেনেকৈ শব্দ বহুত আছে। তাৰপিছতে তোমালোকৰ মূৰ্ধন্য ণত ইয়কা আছে, ইয়কা লগাই তোমালোকে ইয়াত থকা শব্দ অৰণ্য লিখিব পাৰা। অৰণ্য তোমালোকে পাঠটোত পাবা, অৰণ্য শব্দটো। তাৰপিছত তোমালোকে মই এটা দিছোঁ, তোমালোকে নিজেই চেষ্টা কৰিবাচোন তেনেদৰে আৰু এটা শব্দ লিখিবলৈ। তাৰপিছত শইকয়াস্ক লগাই তোমালোকে স্কুল লিখিব পাৰা, হয়নে বাৰু? স্কুল লিখিব পাৰা। তাৰপিছত আছে শইতয়াস্ত লগাই বা তোমালোকে দুষ্ট লিখিব পাৰা, কষ্ট লিখিব পাৰা, হয়নে বাৰু? এতিয়া মই কষ্ট লিখি দিলোঁ। ফয়াচ ফ লগাই মূৰ্ধন্য শ, এনেদৰে থাকিলেই গম পাবা আৰু এইটো মূৰ্ধন্য শ কথা কৈছে। আৰু যদিহে এনেদৰে থাকে এইটো নিচিনা, তেতিয়া গম পাবা যে এইটো এইটো মূৰ্ধন্য শ আৰু এইটো দন্ত শ। মই উল্টাটো ক'ব গৈছোঁ। এনেদৰে থাকিলে গম পাবা আৰু এইটো দন্ত শ, আৰু এনেদৰে থাকিলে তোমালোকে গম পাবা এইটো মূৰ্ধন্য শৰ কথা কৈছে। তোমালোকে সেই কনফিউজটো মানে হেৰি কৰি ল'বা। তাৰপিছতে এইটো শব্দটো স্ফূৰ্তি কথা তোমালোকে লিখিব পাৰা। এতিয়া তাৰপিছত ঘৈণীয়াগ্ন লগাই তোমালোকে ইয়াত শব্দ এটা পাইছিলা, বিঘ্নিত, এনেদৰে তোমালোকে লিখি ল'বা, বিঘ্নিত বুলি। তাৰপিছতে এইখিনি শব্দ দেখিছানে, যুক্তাক্ষৰ লগাই ইয়াৰ লগত কিছুমান মিলে। তোমালোকে এই শব্দকেইটা জানিবলৈ যত্ন কৰিবা। ইয়াত থকা এতিয়া শইকয়াস্ক মই স্কুল দিলোঁ, ইয়াত পুৰস্কাৰো আছে, হয়নে নহয়, নমস্কাৰ আছে। এনেদৰে তোমালোকে লিখিবলৈ যত্ন কৰিবা ইয়াৰ পৰা শব্দ লৈ সেইকেইটা। তাৰপিছত আছে পঢ়া আৰু বুজা। ইয়াত কৈছে যে তেওঁ সাধু, কিন্তু তেওঁৰ ককায়েক অসাধু। তাৰপাছতে চোৱা খটোত আছে তুমি সময়মতে নাহি কিয় অসময়ত আহিলা। গটোত আছে আমাৰ ঘৰলৈ আহিলে দিনত নাহিবা, ৰাতিহে আহিবা। তাৰপিছত আছে ঘৰৰ বাহিৰত পোহৰ, ভিতৰতহে আন্ধাৰ। এতিয়া তোমালোকে নিশ্চয় ভাবিছা যে এইকেইটা মই পঢ়ি দিছোঁ, কিনো এইকেইটা চোৱা, তেওঁ সাধু কিন্তু তেওঁ ককায়েক অসাধু। সাধু আৰু অসাধু
তাৰ মানে আমি গম পালোঁ যেনেকৈ আমি সাধু আৰু অসাধু মানে গম পালোঁ যে এইকেইটা হ'ল বিপৰীত শব্দৰ কথা কৈছে। তোমালোকে নিশ্চয় গম পাইছা চাগে, যেনেকৈ আমি ভাল বেয়া কওঁ তেনেদৰে ইয়াত সাধু অসাধু হোৱাৰ লগে লগে গম পালা যে বিপৰীত শব্দৰ কথা কৈছে। তাৰপিছতে তুমি সময়মতে নাহি কিয় সময়ত আহিলা। এতিয়া সময় অসময়, এইটো সময়টোৰ বিপৰীত অসময়, হয়নে নহয়? তাৰপিছত আমাৰ ঘৰলৈ আহিলে দিনত নাহিবা, আহিলে দিনত নাহিবা ৰাতিহে আহিবা। দিন ৰাতি যেনেকৈ আমি ভাল বেয়া ক'লোঁ। তাৰপিছত ঘৰৰ বাহিৰত পোহৰ আন্ধাৰ, হয়নে নহয়? বাহিৰত ভিতৰত, এই দুটাও এটা হয়। তোমালোকে এইকেইটা বিপৰীত শব্দ বুলি জানি থোৱা, মানে বাক্য প্ৰয়োগ কৰি তোমালোকক মানে দিবলৈ মানে বুজাবলৈ কাৰণে যত্ন কৰিছে। এইখিনিলৈকে আজি মই তোমালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো। তাৰ পাছৰ ছেকেণ্ড পাৰ্টটো তোমালোকে থাৰ্ড পাৰ্ট হ'ব আৰু থাৰ্ড পাৰ্টটো তোমালোকলৈ পাছত আকৌ বেলেগ এটা ভিডিঅ'ত দিম বাৰু। তোমালোকে লিখি ল'বা এইকেইটা পৰাপক্ষত। এইকেইটা ছাইডত পাৰিলে ইয়াত যে পঢ়া বুজা আছে বিপৰীত শব্দ বুলি তোমালোকে লিখি ৰাখিবা, বিপৰীত শব্দ বুলি। তেতিয়া তোমালোকৰ মনত থাকিব কোনকেইটাক বিপৰীত বুলি কয়। লিখি ৰাখিলে সুবিধা হ'ব। ইয়াৰ পাছৰ পৰা যেনেকৈ তোমালোকক এনেকৈ নিদি তোমালোকক বিপৰীত শব্দ লিখা বুলি দি দিব, তেতিয়া খালী ঠাইত তোমালোকে লিখিব লাগিব। সেইকাৰণে তোমালোকে লিখি থোৱা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।